আপোনাৰ লগত ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব এই 5টা সুবিধা। যিসকল মহিলাই ৰেচন কাৰ্ড লাভ কৰিছে ইতিমধ্যে তো চৰকাৰে প্ৰদান কৰিব এই সুবিধা। তো কি সুবিধা আছে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মাজত যেটো জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো প্ৰথমতে যদি দিব ওলাইছোঁ আপোনাৰ লগত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে লাভ কৰিব এই সুবিধাসমূহ। তো কি সুবিধা লাভ কৰিব? এখন ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ডত যিটো এগৰাকী মহিলা আৰু অনেক চৰকাৰী সুবিধাৰ যিটো সম্ভাৰ। তো ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এই সুবিধাসমূহ। তো প্ৰথমতে কি সুবিধা দিয়া হৈছে উপকৃত কিদাৰ 5 লাখ টকালৈকে যিটো আয়ুষ্মান কাৰ্ডৰ আপোনালোকক চিকিৎসা প্ৰদান কৰা হ'ব। যদি আপোনাৰ লগত যদি যিটো ৰেচন কাৰ্ড যদি আছে তেনেহ'লে আপুনি আয়ুষ্মান কাৰ্ড লাভ কৰিব আৰু আয়ুষ্মান কাৰ্ডত আপুনি এই বেনিফিট লাভ কৰিব 5 লাখ টকালৈ। যিটো 5 লাখ টকালৈ আপোনাক ফ্ৰী চিকিৎসা যিটো চৰকাৰে প্ৰদান কৰিব। আৰু 2 নম্বৰতে যিটো জনাব বিচাৰিছোঁ যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যিটো 1250 টকালৈ যিটো আপুনি লাভ কৰিব পাৰে আৰু লগতে যিটো অৰুণোদয় আঁচনিলৈ আহিছে এটা ভাল খবৰ। এইবাৰ যিটো জানুৱাৰী মাহৰ পৰা যিটো দিয়া হ'ব আপোনালোকক 3000 টকাকৈ 3100 টকাকৈ যিটো অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব পাৰে। যেটো আপোনাক জনাইছোঁ। তো প্ৰধানমন্ত্ৰী যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে আপোনালোকক অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি দিব। তো অৰুণোদয় আঁচনিৰ ধন কিমান বৃদ্ধি হ'ব আপোনালোকক যিটো নেক্সট আপডেট আপোনালোকক মই নিশ্চয় জনাম। যিটো নটিফিকেশ্যন অহা নাই কিন্তু যিটো মামাই কৈছে আপোনালোকক অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰিব বুলি। তো এতিয়া ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু তৃতীয়তে যিটো 3 নম্বৰ যিটো ক'ব খুজিছোঁ যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব বিনামূলীয়া চাউল লগতে দাইল, চেনি আৰু আপোনালোকক যিটো ক'ব খুজিছোঁ দাইল, চেনি আৰু নিমখ। তো এই 3টা বস্তু আপোনালোকৰ লগত যিটো এতিয়া আজিকালি যিটো দিয়া হৈছে। তো এতিয়াৰ পৰা আপোনালোকে চাউলৰ লগতে আপুনি দাইলো লাভ কৰিব 1 কেজিকৈ, চেনিও লাভ কৰিব 1 কেজিকৈ আৰু নিমখ 1 কেজিকৈ আপুনি এই 3টা বস্তু আপোনালোকে লাভ কৰিব। আৰু লগতে ইয়াত কৈছে যে যিটো মচুৰ দালি, চেনি, নিমখ দিব বুলি কৈছে 1 কেজিকৈ। তো এইটো আপোনালোকক মই জনালোৱে। আৰু লগতে আপোনালোকে যদি ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছ। যদিহে আপোনাৰ ৰন্ধন গেছ আপুনি এতিয়াও লাভ কৰা নাই তেনেহ'লে আপুনি বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব পাৰিব। যিটো চৰকাৰে এবাৰ সকলোকে দিব এই ৰন্ধন গেছ যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব ৰন্ধন গেছ। তাৰ কাৰণে আপুনি আবেদন কৰিব লাগিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আঁচনিৰ অধীনত আপুনি লাভ কৰিব এই ৰন্ধন গেছ। যদিহে আপুনি আবেদন কৰা নাই তেনেহ'লে আপুনি আজিয়ে আপোনাৰ যিটো গেছ এজেঞ্চি আছে তেখেতৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি লওক। তো এতিয়া যিটো ফৰ্ম দিয়া নাই আপোনালোকক যিসকলে আগতে আবেদন কৰিছিলে 2024 চনত বহু লোকে যিটো আবেদন কৰিছিলে ৰন্ধন গেছৰ বাবে কিন্তু সেই নামবিলাক এতিয়া যিটো ইলেকশ্যনৰ বিধানসভাৰ ইলেকশ্যনৰ আগতে আপোনালোকক যিটো এই যিটো ৰন্ধন গেছ প্ৰদান কৰা হ'ব। যিসকলৰ নাম আহিব যদি আপোনাৰ নাম আহিছে নে নাই আপুনি আপোনাৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি থাকক। তাত যেতিয়া নামটো আপোনালোকৰ আহিব তেতিয়া আপুনি এই ৰন্ধন গেছ আপুনি লাভ কৰিব পাৰিব বিনামূলীয়াকৈ। যিটো আপোনালোকক চৰকাৰে এই আঁচনি যিটো দিছে আপোনালোকক সকলো ৰেচন কাৰ্ড থকা মহিলাসকলে এই সুবিধা লাভ কৰিব পাৰিব। তো আপোনালোকে সকলোৱে গম পাইছে যিটো 5টাকৈ আপোনালোকক দিব এই সুবিধা। আপোনাৰ যদি ৰেচন কাৰ্ড আছে যদি আপুনি এগৰাকী মহিলা হয় তেনেহ'লে এই সুবিধা লাভ কৰিব আৰু ৰেচন কাৰ্ড থকা সকলেহে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি লগতে আপুনি লাভ কৰিব যিটো 5 লাখ টকালৈকে যিটো আয়ুষ্মান কাৰ্ডৰ বেনিফিট আৰু লগতে লাভ কৰিব যিটো বিনামূলীয়া চাউল আৰু লগতে যিটো আপোনালোকক দিয়া হৈছে মচুৰ দালি, চেনি আৰু নিমখ। এই কেইটা যিহেতু আপোনালোকক ৰেচন কাৰ্ডৰ লগত যিটো দিয়া হৈছে আৰু লগতে আপোনালোকক যিটো লাষ্টটো যিটো আপোনালোকক খবৰ দিব বিচাৰিছোঁ ৰাজসাহায্যযুক্ত ৰন্ধন গেছ। যদি আপুনি ৰন্ধন গেছৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপুনি আজিয়ে যোগাযোগ কৰি লওক। আপোনালোকে যিটো এই ৰন্ধন গেছ লাভ কৰিব পাৰিব। যিসকল মহিলাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আপুনি যদি ধৰক আপোনাৰ ৰেচন লাভ কৰে আপুনি ৰেচন কাৰ্ড যদি আছে তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড থকা সকলকহে দিয়া হ'ব এই সুবিধা। তো ৰন্ধন গেছৰ বাবে আবেদন কেনেকৈ কৰিব? আপুনি ৰন্ধন গেছৰ বাবে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি গেছ এজেঞ্চিৰ সৈতে সম্পৰ্ক কৰক। তেখেতসকলৰ পৰা এখন ফৰ্ম পাব। সেই ফৰ্মখন আপুনি ফাইল কৰিব লাগিব। যিসকলে ফাইল কৰিছে এতিয়া সেইসকলৰ যিটো লিষ্ট প্ৰকাশ পাব। তো লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই। লিষ্ট আপোনালোকৰ যিটো এজেঞ্চিত দিয়া হ'ব। যিটো আপোনাৰ ভাৰত গেছ হ'লে ভাৰত, ইণ্ডিয়ান গেছ হ'লে ইণ্ডিয়ান আৰু যিবিলাক গেছ এজেঞ্চি আপোনাৰ যিটো এজেঞ্চি হ'ব সেই এজেঞ্চিৰ পৰাহে আপুনি এই ফৰ্ম লাভ কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। যিটো আপোনালোকক মই 5টাকৈ খবৰ জনালোঁ আৰু এই 5টা আপোনালোক যিটো আজিৰ খবৰ দিবলগীয়া। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।